নমস্কাৰ লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। মই সপোন পৰা আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আজি পবিত্ৰ ঈদ উল ফিতৰ সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই পবিত্ৰ ঈদ আজিৰ দিনটোত পালন কৰা হৈছে। বহু দেশত পৃথিৱীৰ কালিৰ দিনটোত পালন কৰা হৈছিলে, কিন্তু ভাৰতবৰ্ষত অসমত বিশেষকৈ আজি পুৱাৰে পৰা যি ঈদৰ নামাজ সেই নামাজ আদায় কৰা হৈছে। 30টাকৈ ৰোজা ৰখাৰ পাছত ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ যি ধৰ্মীয় ৰীতি নীতিৰে পবিত্ৰ ঈদ উদযাপন কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ ঈদগাহ ময়দানত। আৰু এই বৰ্ষৰ ঈদ আচলতে এইটো কাৰণে বিশেষ, কাৰণ এইবাৰ জুবিন গাৰ্গবিহীন প্ৰথমটো ঈদ আৰু দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত। ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ ঈদত কোনো ধৰণৰ জাক জমকতা নকৰাকৈ কেৱল ধৰ্মীয় নিয়ম নীতিসমূহ মানি চলিয়েই তেওঁলোকে এইবাৰ ঈদ যিহেতু উদযাপন কৰিছে, আৰু তাৰ ব্যতিক্ৰম এইবাৰ যোৰহাটো হোৱা নাই। যোৰহাটতো এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে সম্পূৰ্ণ কেৱল ধৰ্মীয় নিয়ম নীতিসমূহ মানিছে, কিন্তু তাৰ বিপৰীতে কোনো ধৰণৰ আড়ম্বৰ, কোনো ধৰণৰ জাক জমকতা নোহোৱাকৈ কেৱল ধৰ্মীয় নিয়ম নীতিসমূহ মানি তেওঁলোকে ঈদ পালন কৰিছে। আৰু এইবাৰৰ ঈদত বিশ্ব শান্তি প্ৰাৰ্থনাৰ লগতে সকলোৰে মংগলৰ প্ৰাৰ্থনাৰ লগতে এইবাৰ দেখিবলৈ পোৱা গৈছে ইমামসকলে, ইছলাম ধৰ্মাৱলম্বী ধৰ্মীয় গুৰুসকলে এইবাৰ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰ হোৱাৰো তেওঁলোকে দুৱা কৰিছে। মই পোনপ্ৰথমে যোৰহাট ঈদগাহ ময়দানৰ সামগ্ৰিক দৃশ্যাৱলী দেখাই দিব বিচাৰিছোঁ। সমগ্র বিশ্বকে আমানত শান্তি দান করা মাওলা, আল্লাহ বিশ্বের মানব জাতির মানবের মাঝে প্রেম ভাতৃত্ব বন্ধুর বিদ্যা রব্বুল আলামিন তাকে দিতে মাওলা, আল্লাহ আপনি স্তব্ধ করাই দিয়া মাওলা। আমাৰ যোৰহাটতো দেখিছেই যে কেৱল মাত্ৰ ধৰ্মীয় আমাৰ যোনখিনি আমাৰ ৱাজিব নামাজ সেই নামাজহে পঢ়া হৈছে। তাৰ বাহিৰে আমাৰ জাক জমকতা আমাৰ কোনো জেগাতে নাই। আৰু যদিও ক'ৰবাত গেট এখন দিছে, তাৰ মুখতে আপুনি জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাৰ বিষয়ে লিখা বা জুবিন গাৰ্গৰ ফটো থকা আপোনালোকে আচলতে গেটহে দেখা পাব। তেনে ক্ষেত্ৰত আচলতে জুবিন গাৰ্গবিহীন এই ঈদত আচলতে এই ঈদ আচলতে আমি এক প্ৰকাৰে সেমেকা ঈদ বুলি ক'ব লাগিব। এইটো কাৰণে সেমেকা, যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই। আৰু জুবিন গাৰ্গ কি ধৰণে আমাৰ মাজত আছিলে সকলোৱে জানে, সকলো জাতি জনগোষ্ঠীৰ মাজত কি ধৰণে আছিলে, সকলোৱে একতাৰ বান্ধেৰে কেনেকৈ তেখেতে বান্ধি ৰাখিছিলে, তেখেতৰ আচলতে শব্দৰে কেনেকৈ বান্ধি ৰাখিছিলে, তেখেতে আচলতে মানৱতাৰ কেনেকৈ জয়গান গাইছিলে সকলোৱে জানে। তো তেনে ক্ষেত্ৰত তেখেতৰ আত্মাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি পুনৰবাৰ নিবেদিছোঁ, আৰু তাৰ লগতে তেখেতৰ আচলতে ন্যায় ব্যৱস্থা অতি ক্ষীপ্ৰতৰ হোৱাৰ আমি কামনা কৰোঁ। অলৰেডি আমাৰ পেছ ইমাম, আমাৰ যিখনে নামাজ পঢ়াইছে, তেখেতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তেখেতে প্ৰাৰ্থনা জনাইছে। আৰু আমি সকলোৱে জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি বিচাৰোঁ। আৰু তেখেতৰ যি ন্যায় প্ৰক্ৰিয়া ভাগ আছে, সেই ন্যায় প্ৰক্ৰিয়া ভাগ যাতে দ্ৰুতগতিত হয়, আৰু তেখেতে উচিত ন্যায় পাব বুলি আমি আশা কৰোঁ। অসমবাসী তথা সকলো মানৱ জাতিলৈ আজি পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ এই ঈদ উল ফিতৰে পৃথিৱীৰ সকলো অশান্তি দূৰ কৰি সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি কঢ়িয়াই আনক, তাৰে আশা কৰি মই আজি সাংবাদিক বন্ধুসকলৰ লগত মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।